নমস্কাৰ বন্ধুসকল, কৃষিভিত্তিক ইউটিউব চেনেললৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আজি মই হাতেমে আপোনালোকলৈ হাইব্ৰিড জাতৰ পটলৰ খেতিৰ ভিডিঅ' এটা পঠিয়াই দিলোঁ। আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে চাব। আজি মই পটল মৰ্ণিঙত যে মোৰ খুৰাই উঠাই আছে, তো তাৰে ভিডিঅ' এটা আপোনালোকলৈ পোষ্ট কৰিলোঁ। তো কথা হ'ল, এই পটলৰ খেতি মোটামুটি আপোনালোকে ডিচেম্বৰ মাহলৈকে ৰাখিব পাৰিব। তাৰপিছত আপোনালোকে কি কৰিব লাগিব, এই গছৰ গুৰিত মোটামুটি 1 ফুটমান ৰাখি আপোনালোকে গছ কাটি দিব লাগিব। আৰু ওপৰত যিবিলাক চাং আছে, এইবিলাক এই পটলৰ যিবিলাক লতি হৈ আছে ওপৰত, এইবিলাক চব চাফা কৰিব লাগিব কাটিখিনি। তো এই চাওক হাইব্ৰিড পটল, এই খুৰাই একদম মৰ্ণিঙতে আহিছে, 4-5 জনে উঠাই আছে। তো আজি আমাৰ বেচিমাৰি মাৰ্কেটত লৈ যাব। আজি হ'ল সোমবাৰ আমাৰ বেচিমাৰি বজাৰো হয়। তো বজাৰ আৰু মাৰ্কেট একেলগে আমি আমাৰ এৰিয়াৰ যিখিনি খেতিয়ক আছোঁ, আমি বেচিমাৰি মাৰ্কেটত এইবিলাক চব্জি বিকোঁ। আৰু বেচিমাৰি মাৰ্কেটত চব্জি বিকিও আমি ভালো পাওঁ। তো আপোনালোকে পটল কিমান টকা কিলো বিকি আছে, কিমান টকা কিলো কিনি খাই আছে, আপোনালোকে কমেণ্ট কৰি জনাব। যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষত থকা বেল আইকনটো আপোনালোকে বজাই দিব। আৰু যদি আপোনালোকে মোৰ ফেচবুক পেজত এতিয়াও ফলোৱাৰ্ছ হিচাপে নাই, তেনেহ'লে মোৰ পেজটো আপোনালোকে ফ'ল' কৰি ৰাখিব। তো এই পটলৰ খেতি আপোনালোকে কেনেকৈ কৰিব, কিমান ডিষ্টেঞ্চত লগাব, আৰু মাটিৰ গুণাগুণ কেনেকুৱা হ'ব লাগিব, গোবৰ সাৰ কিমান লাগিব, কেঁচু সাৰ কিমান দিম। আমি এইবিলাক খেতি যে কৰি আছোঁ, আমি চবেই কিন্তু ৰাসায়নিক পদ্ধতিমতে কৰি আছোঁ। এতিয়াও আমি কিন্তু বেলেগ পদ্ধতিমতে এতিয়াও যোৱা নাই, আমি ৰাসায়নিক পদ্ধতিমতে এতিয়াও খেতি কৰি আছোঁ। আমি লাহে লাহে কি কৰিব লাগিব, জৈৱিকলৈ গুচি যাব লাগিব। তাৰ কাৰণ এই ৰাসায়নিক খেতি কৰোঁতে কৰোঁতে কি হৈ আছে, আমাৰ মাটিবিলাক, যিটো মাটিৰ অম্লতা দিনক দিন আমাৰ নষ্ট হৈ আছে। সেইকাৰণে মই কৈ থাকোঁ, আমি লাহে লাহে কি কৰিব লাগিব, এইটো ৰাসায়নিকৰ যিটো গতি আছে, এইটো আমি এৰিব লাগিব। জৈৱিক পদ্ধতিমতে আমি খেতি কৰি লাহে লাহে মাটি ভাল কৰিব লাগিব। তো আপোনালোকৰ শিপা ক'ত পাব, আপোনালোকে শিপা কেনেকৈ লগাব। আপোনালোকে পটল খেতি কৰিবলৈ হ'লে মাটি প্ৰথমতে নিৰ্বাচন কৰি ল'ব। ওখ এঢলীয়া অম্লতা হিউমাছযুক্ত মাটি, পলসুৱা মাটি আপোনালোকে নিৰ্বাচন কৰি লৈ, তাৰপিছত আপোনালোকে ধুনীয়াকৈ হাল মাৰি ময়াই ধূলিময় কৰি, তাৰপিছত আপোনালোকে প্ৰতি বিঘাত 10 কিলোমান চূণ সিঁচি ল'ব। প্ৰতি বিঘাত 15 পৰা 20 কিলো আপোনালোকে DAP দিব, 15 পৰা 20 কিলো ইউৰিয়া, পটাছ 10 পৰা 12 কিলো, ছুপাৰ ফছফেট 35 পৰা 40 কিলো আপোনালোকৰ খেতিত দি, তাৰপিছত আপোনালোকে ধুনীয়াকৈ হাল মাৰি ময়াই ধূলিময় কৰি, তাৰপিছত আপোনালোকে লগাব। এটা শিপাৰ পৰা আৰু এটা শিপাৰ দূৰত্ব ৰাখিব 3 ফুট বাই 3 ফুট, আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 4 ফুট ৰাখি আপোনালোকে লগাব। এই পদ্ধতিমতে লগোৱাৰ 10 পৰা 15 দিন পিছৰ পৰাই আপোনালোকৰ পটলৰ যিটো লতি লগালে, লতিৰ পৰা গছ আৰম্ভ হ'ব। আপোনালোকে লগোৱাৰ এসপ্তাহ পিছৰ পৰা আপোনালোকৰ এটা গছ দেখা পাব। যিদিনা লগাব 2 দিন পিছৰ পৰা আপোনালোকে তাৰ ওপৰত কি কৰিব, মেটেকা দি থ'ব। শিপাৰ ওপৰত মেটেকা দি আপুনি মেটেকাখিনি অলপ ভিজাই ৰাখিব। চাব, যেতিয়া গছ হৈ আছে, মোটামুটি মাৰ্চ-এপ্ৰিল মাহৰ পৰাই পটলৰ গছ উঠাই দিবৰ কাৰণে প্ৰস্তুতি ল'ব। এই পদ্ধতিমতে যদি আপোনালোকে খেতি কৰে, আৰু পটলৰ গছৰ প্ৰধান সমস্যাটো হ'ল কি, কলা আৱৰণ হয়, ব্লাড বেমাৰে পায়, আৰু পটলবিলাক সৰু হৈ যায়। কিহৰ কাৰণে, এইবিলাক সাৰৰ অভাৱৰ কাৰণে। সেইকাৰণে গোবৰ সাৰ প্ৰতি বিঘাত 2 গাড়ীকৈ দি দিব। 2 গাড়ী আনি 1 গাড়ীত আগতে সিঁচি ল'ব, তাৰপিছত আৰু 1 গাড়ী গোবৰ আপোনালোকে কি কৰিব, লাহে লাহে গছৰ গুৰিত দি যাব। মতা মাইকী উভয় লগাব, শিপাবিলাক কেৱল মাইকী নলগাব। মতা মাইকী উভয় লগালে মতা গছবিলাক যাতে মাইকী গছৰ ওপৰেদি বগাই যাব পাৰে, তেতিয়া আপোনালোকৰ খেতিত ফলন বৃদ্ধি পাব।
তো এই পদ্ধতিমতে খেতি কৰিলে আপোনালোকে নিশ্চয় সফল হ'ব পাৰিব শিপাৰ যদি প্ৰয়োজন হৈছে মোৰ ডেসক্ৰিপচনত থাম্বনেলত নাম্বাৰ দিয়া আছে আপোনালোকে তাৰ পৰা নাম্বাৰ সংগ্ৰহ কৰি আপোনালোকে মোক যোগাযোগ কৰিব আপোনালোকৰ যলৈকে পঠিয়াব লাগে মই আপোনালোকক তালৈকে আপোনালোকক মই শিপাখিনি পঠিয়াই দিম তো মই আৰু বিশেষ আলোচনা নকৰোঁ যিকেইটা কথা কৈছোঁ আপোনালোকে সেই পদ্ধতিমতে খেতি কৰক সফল হওক তাৰে কামনা লৈ আজিৰ ভিডিঅ' এইখিনিতে সমাপ্ত মাৰিছোঁ পৰৱৰ্তী ভিডিঅ'ত লগ পাম বাই বাই